নমস্কাৰ ষ্টৰী টেললৈ আপোনাক স্বাগতম জনাইছো মই আইচেংফা বৰুৱাই পাঠ কৰিবলৈ লৈছো আমিষ ত্ৰিপাঠীদেৱৰ দ্বাৰা ৰচিত আৰু বিজিত বৰঠাকুৰদেৱৰ দ্বাৰা অনুবাদিত উপন্যাস সীতা মিথিলাৰ যোদ্ধা অধ্যায় 1 খ্ৰীষ্টপূৰ্ব ৩৪০০ গোদাবৰী নদীৰ নিকটৱৰ্তী কোনো এক স্থান ভাৰতবৰ্ষ সীতাই ঘন পাতেৰে আবৃত ডালবোৰ চোকা চুৰিখনেৰে খৰ গতিৰে কাটি গৈছিল বাওনা আকৃতিৰ কলগছবোৰ তাইৰ সমানেই ওখ আছিল পাতবোৰ ঢুকি পোৱাত তাই কোনো অসুবিধাত পৰা নাছিল তাই ক্ষন্তেক ৰৈ ইতিমধ্যে নিজে কৰি অটোৱা কামখিনিলৈ লক্ষ্য কৰিলে তাৰ পিছত অলপ দূৰৈত থকা মলয়পুত্ৰ যোদ্ধা মক্ৰন্তৰ ফালে চালে সি কটা পাতৰ তুলনাত সীতাই কটা পাত আধাহে হ'ব পৰিৱেশ এতিয়া শান্ত অলপ আগেয়ে বনৰ এই দিশটোত হু হুকৈ বতাহ বলিছিল বৰষুণৰ পৰা নিজক ৰক্ষা কৰিবলৈ দুয়ো গছৰ আবেষ্টনীৰ তলত আশ্ৰয় লৈছিল বতাহৰ শব্দ ইমান প্ৰবল আছিল যে পৰস্পৰৰ মাজত বাক বিনিময়ো অসম্ভৱ হৈ পৰিছিল আৰু হঠাৎ আগৰ দৰে সকলোবোৰ শান্ত হৈ গ'ল ধুমুহা বৰষুণ দুয়োটাই আঁতৰিল খৰ ধৰকৈ দুয়োজন অৰণ্যৰ চাপৰ কলগছপূৰ্ণ অংশলৈ গুচি আহিছিল কাৰণ এই যাত্ৰাৰ একমাত্ৰ উদ্দেশ্যই আছিল এই পাতবোৰৰ অনুসন্ধান যথেষ্ট হল মক্ৰন্ত সীতাই কলে মক্ৰন্ত ঘূৰি থিয় হল বৰষুণত জুৰুলি জুপুৰি পাতবোৰ কাটোতে বৰ কষ্ট হৈছিল তাৰ মতে পৰিস্থিতি অনুসাৰে তাৰ কামৰ অগ্ৰগতি সঠিক আছিল সীতাৰ কাষত থকা পাতৰ দম দেখাৰ পিছত তাৰ নিজৰ অতিকৈ সৰু দমটোত চকু পৰাত তাৰ মুখত এটা লাজুক হাঁহি বিৰিঙি উঠিল উত্তৰত সীতাই মিচিকিয়ালে যথেষ্ট হল ব'লা শিবিৰলৈ ঘূৰি যাওঁ ৰাম আৰু লক্ষ্মণ চিকাৰৰ পৰা সোনকালেই ঘূৰি আহিব আশা কৰো তেওঁলোকেও কিবা এটা নিশ্চয় পাইছে সীতা তাইৰ স্বামী অযোধ্যাৰ ৰাজপুত্ৰ ৰাম আৰু দেৱৰ লক্ষ্মণৰ সৈতে লংকাৰ ৰাক্ষসৰাজ ৰাৱণৰ প্ৰত্যাশিত প্ৰতিশোধৰ হাতৰ পৰা বাচিবলৈ দণ্ডকাৰণ্যৰ মাজেদি পলাই ফুৰিছে মলয়পুত্ৰ গোষ্ঠীৰ এটা সৰু সেনাগোট সেনাধ্যক্ষ জটায়ুৱে অযোধ্যাৰ ৰাজ পৰিয়ালৰ এই ৩ সদস্যৰ নিৰাপত্তাৰ শপত লৈছে তেওঁৰ দৃঢ় বিশ্বাস পলোৱাটোৱেই একমাত্ৰ পথ কাৰণ ৰাৱণে তেওঁৰ ভনীয়েক শূৰ্পণখাৰ লক্ষ্মণৰ হাতত হোৱা লঞ্চনাৰ প্ৰতিশোধ লবলৈ নিশ্চয় সৈন্যবাহিনী পঠিয়াব আত্মগোপন অপৰিহাৰ্য আছিল সেয়ে তেওঁলোকে দ গাঁত খান্দি তাৰ মাজত ৰন্ধা বঢ়া কৰিছিল কম ধোঁৱা ওলোৱা বিশেষ ধৰণৰ কয়লা ব্যৱহাৰ কৰিছিল সাৱধানীৰ মৰণ নাই এই কথা সৰুগত কৰি গাঁতৰ ভিতৰত ৰন্ধন পাত্ৰৰ ওপৰত কলপাতেৰে ডাঠকৈ ঢাকোন দিয়ে যাতে কোনো অৱস্থাতেই ধোঁৱা বাহিৰলৈ ওলাই যাব নোৱাৰে কাৰণ ইয়াৰ ফলত তেওঁলোকৰ অৱস্থান জনাজাত হৈ পৰিব পাৰে এইকাৰণেই সীতা আৰু মক্ৰন্তই কলপাত কাটিছিল আজি সীতাৰ ৰন্ধাৰ পাল Sample complete. Ready to continue?